Hello dear learners, welcome to the new video of Study Spark YouTube channel. আজি আমাৰ এই ভিডিঅ'টোত আমি এটা ফুল মক টেষ্ট পেপাৰ লৈ আহিছোঁ আৰু এই মক টেষ্ট পেপাৰটোত টোটাল 100টা কোৱেশ্চনছ থাকিব আৰু 100 মাৰ্কছ থাকিব আৰু ইয়াতে আমাৰ ইংলিছ জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছ ৰিজনিং এণ্ড মেথমেটিক্স আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনক সামৰি লোৱা হৈছে সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু ভিডিঅ'ৰ শেষত নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ কিমানটা কোৱেশ্চন শুদ্ধ হ'ল আউট অফ 100 মাৰ্কছ সো আহক আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আজি আমাৰ ভিডিঅ'ৰ প্ৰথম যেটো সেকশন আছে হেতু হল জেনাৰেল ইংলিশ সো জেনাৰেল ইংলিশৰ ফাৰ্স্ট কোৱেশ্চন চুজ দ্য কাৰেক্ট সিনোনিম ফৰ এবুলিয়েন্ট এবুলিয়েন্ট শব্দটোৰ কাৰেক্ট সিনোনিমটো কোনটো হয় অপচন এ দিয়া আছে গ্লুমি অপচন বি দিয়া আছে এক্সুবেৰেন্ট অপচন সি লেথাৰ্জিক অপচন ডি ট্ৰেকাৰাছ আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব এক্সুবেৰেন্ট এক্সুবেৰেন্ট শব্দৰ মানে হল অতিশয় উৎসাহী হোৱা বা আনন্দিত হোৱা আৰু এবুলিয়েন্ট যেটো শব্দ আছে এইটোৰ সেম মিনিং বুজায় অতিশয় উৎসাহী হোৱা বা আনন্দিত হোৱা সো ইয়াৰ সিনোনিম হ'ব এবুলিয়েন্ট অৰ্থাৎ এক্সুবেৰেন্ট সেম মিনিং অৰ্থাৎ সিনোনিম হ'ব আৰু ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 2 চুজ দ্য কাৰেক্ট সিনোনিম ফৰ পাৰ্সপিকেচিয়াছ শব্দটোৰ কাৰেক্ট সিনোনিমটো বিচাৰিব দিছে অপচন এ দিয়া আছে আমাৰ ডিসাৰ্নিং অপচন বি হেজি অপচন সি অবষ্টিনেট অপচন ডি ফ্ৰেডুলেন্ট আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব ডিসাৰ্নিং অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ কাৰণ পাৰ্সপিকেচিয়াছ মানে হল চোকা বুদ্ধিৰ বা সূক্ষ্মদৰ্শী হোৱা আৰু ডিসাৰ্নিং শব্দটোও ভাল বেয়া ক্ষিপ্ৰতাৰে বুজি পাব পৰা গুণক বুজায় সেয়ে ইয়াৰ যেটো সিনোনিম শব্দ হ'ব হেতু ডিসাৰ্নিং হ'ব কাৰণ both shares the same meaning ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 3 চুজ দ্য কাৰেক্ট এন্টোনিম of fastidious শব্দটোৰ কাৰেক্ট এন্টোনিম অৰ্থাৎ অপোজিট ওয়ার্ড কোনটো হয় অপচন এ দিয়া আছে মেটিকুলাস অপচন বি দিয়া আছে কেয়ারলেস অপচন সি দিয়া আছে পাংচুৱেল অপচন ডি দিয়া আছে চুজি আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন বি কেয়ারলেস fastidious মানে হল অতি নিখুত কাম কৰা বা বিচৰা ব্যক্তি আৰু ইয়াৰ যেটো বিপৰীত শব্দ হ'ব অৰ্থাৎ এন্টোনিম হেতু হ'ব কেয়ারলেস মানে অসাৱধানতাৰে কাম কৰা মানুহ সো আমাৰ শুদ্ধ উত্তৰটো হ'ব fastidious or antonym careless অপচন বি ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 4 চুজ দ্য কাৰেক্ট এন্টোনিম ফৰ obfuscate শব্দটোৰ কাৰেক্ট এন্টোনিমটো বিচাৰিব দিছে অপোজিট ওয়ার্ড অপচন এ দিয়া আছে কমপ্লিকেট অপচন বি দিয়া আছে ক্লাৰিফাই অপচন সি দিয়া আছে মিষ্টিফাই অপচন ডি দিয়া আছে অবস্কিউৰ আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব ক্লাৰিফাই অপচন বি ইয়াৰ শুদ্ধ উত্তৰ obfuscate শব্দটোৰ মানে হল কোনো কথা জটিল বা অস্পষ্ট কৰি তোলা আৰু ইয়াৰ বিপৰীত শব্দটো হল ক্লাৰিফাই বা স্পষ্ট কৰি দিয়া সো আমাৰ শুদ্ধ উত্তৰটো হ'ব ক্লাৰিফাই নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 5 the committee decided to dash the meeting until next Monday due to a lack of quorum অপচন এ দিয়া আছে put off অপচন বি put out অপচন সি দিয়া আছে put down অপচন ডি put away আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব put off মানে হল স্থগিত ৰখা so the committee decided to put off the meeting until next Monday due to a lack of quorum হয়তো কিবা প্ৰবলেম হৈছে তাৰ কাৰণে কমিটিয়ে ডিসাইড কৰিছে যে আমি until next Monday মিটিংখন স্থগিত ৰাখিম so put off ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 6 choose the correct meaning of the phrasal verb to bring about correct meaning কোনটো হ'ব the phrasal verb to bring about option A দিয়া আছে to introduce a guest option B to cause something to happen option C to carry heavy luggage option D to recall past memories আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব to bring about মানে to cause something to happen option B ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰণ to bring about যেটো phrasal verb হেতু অৰ্থ হল কোনো ঘটনা ঘটোৱা বা সংঘটিত কৰা আৰু অপচন বি যেটো দিয়া আছে to cause something to happen মানে কোনো ঘটনা ঘটোৱা বা সংঘটিত হোৱা ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 7 despite the heavy downpour the match was not called dash heavy downpour হোৱা সত্ত্বেও the match was not called dash খালি ঠাইত কোনটো অপচন হ'ব অপচন এ দিয়া আছে আউট অপচন বি দিয়া আছে অফ অপচন সি দিয়া আছে অ্যাৱে অপচন ডি দিয়া আছে ডাউন আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অফ অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ কল অফ মানে হল বাতিল কৰা সো বৰষুণৰ পিছতো খেলখন বাতিল কৰা হোৱা নাই তাৰ কাৰণে কোৱেশ্চনটো কৈছে despite the heavy downpour the match was not called off
নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 8. By the time the doctor arrived, the critical condition of the patient dash stabilized by the paramedics. ডক্টৰ অহাৰ আগতে মানে দ্য ক্ৰিটিকেল কণ্ডিশ্যন অফ দ্য পেচেণ্ট ষ্টেবিলাইজ কৰা হৈছে বাই দ্য পেৰামেডিক্স। আৰু ইয়াতে খালী ঠাইত কি বহিব? অপশ্যন এ দি আছে হেড বিন, অপশ্যন বি দি আছে হেজ বিন, অপশ্যন চি দি আছে ৱাজ বিং, অপশ্যন ডি দি আছে উড হেভ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ হেড বিন। খালী ঠাইত হেড বিন বহিব। কাৰণ কি হয়, অতীতত কোনো এটা কাম হোৱাৰ আগে আন এটা কাম সমাপ্ত হোৱা বুজালে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। আমাৰ যিটো কণ্ডিশ্যন অফ দ্য পেচেণ্ট ডেছ দিয়া আছে, ইয়াতে আমাৰ কি টেন্স ব্যৱহাৰ হ'ব? পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব। পাষ্ট পাৰফেক্ট টেন্সৰ আমি যদি ফৰ্মেশ্যন মতে যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব? হেড আৰু বিন হ'ব। দ্য পেচেণ্ট হেড বিন ষ্টেবিলাইজড বাই দ্য পেৰামেডিক্স। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 9. কুৱেশ্যন নম্বৰ 9ত কোৱা হৈছে হি ইজ একিউষ্টমড টু বা একিউষ্টমড ডেছ ৱৰ্কিং আণ্ডাৰ হাই প্ৰেছাৰ উইদাউট লজিং হিজ কম্প'জাৰ। চ' ইয়াতে একিউষ্টমড শব্দটোৰ পিছত খালী ঠাই কি বহিব? এইটো প্ৰিপজিশ্যনৰ কুৱেশ্যন হয়। আৰু ইয়াতে আমাৰ অপশ্যনবিলাকৰ ভিতৰত এনচাৰ হ'ব টু। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। একিউষ্টম টু হয় আৰু এই প্ৰিপজিশ্যনটো সদায় একিউষ্টম শব্দৰ পিছত ব্যৱহৃত হয়। দেন আমাৰ কুৱেশ্যন নম্বৰ 10. Scarcely had the speaker stepped onto the podium, dash the audience burst into applause. অপশ্যন এ দি আছে দেন, অপশ্যন বি দি আছে দেন, অপশ্যন চি when, অপশ্যন ডি while। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব when, অপশ্যন চি। স্কেয়াৰ্চলিৰ সৈতে পেয়াৰ হিচাপে when শব্দটো ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 11. কুৱেশ্যন নম্বৰ 11ত কোৱা হৈছে দ্য মেজিষ্ট্ৰেট একুইটেড দ্য একিউজড ডেছ অল দ্য চাৰ্জেছ ব্ৰট এগেইনষ্ট হিম। অপশ্যন এ দি আছে ফ্ৰম, অপশ্যন বি অফ, অপশ্যন চি অ' ডাবল এফ অফ, অপশ্যন ডি উইথ। আৰু ইয়াৰ যিটো এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হ'ব সেইটো হ'ব অফ, অ' এফ। অৰ্থাৎ একুইট শব্দটোৰ পিছত কি হয়? আমাৰ একিউজ শব্দটোৰ পিছত আমাৰ অফ ব্যৱহাৰ কৰা হয়। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 12. ইফ আই ডেছ দ্য প্ৰাইম মিনিষ্টাৰ আই উড প্ৰায়ৰিটাইজ এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ এবভ অল এলছ। অপশ্যন এ দি আছে এম, অপশ্যন বি ৱাজ, অপশ্যন চি ৱেৰ, অপশ্যন ডি হেড বিন। এইটো কণ্ডিশ্যনেল ক্ল'জ হয় আৰু ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৱেৰ। কাল্পনিক বা অসম্ভৱ কিছুমান যদি অনুমান বুজাওঁ আমি তেতিয়া আইৰ লগত সদায় ৱেৰ বহে। ইফ আই ৱেৰ দ্য প্ৰাইম মিনিষ্টাৰ, আই উড প্ৰায়ৰিটাইজ এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ এবভ অল এলছ। দেন আমাৰ কুৱেশ্যন নম্বৰ 13. ছেলেক্ট দ্য কাৰেক্ট পেচিভ ফৰ্ম ওৱান শ্বুড কিপ ওৱানছ প্ৰমিছেছ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰায়ভাগ এক্সামতে অহা দেখা যায় ৰিপিটেডলি। চ' ইয়াতে অপশ্যনবিলাক দিছে। অপশ্যন এ প্ৰমিছেছ শ্বুড বি কেপ্ট বাই ওৱান, অপশ্যন বি প্ৰমিছেছ শ্বুড বি কেপ্ট, অপশ্যন চি ওৱানছ প্ৰমিছেছ শ্বুড বি কেপ্ট বাই হিম, অপশ্যন ডি প্ৰমিছেছ মাষ্ট বি কেপ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰমিছেছ শ্বুড বি কেপ্ট। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। কাৰণ সাধাৰণ নিয়ম অনুসৰি ওৱান যেতিয়া ছাবজেক্ট হিচাপে থাকে তেতিয়া আমি পেচিভ কৰোঁতে বাই ওৱান লিখাৰ কোনো প্ৰয়োজন নাই, এইটো আমাৰ চাইলেণ্ট হৈ থাকে। চ' আমাৰ শুদ্ধ উত্তৰ হ'ব প্ৰমিছেছ শ্বুড বি কেপ্ট। দেন আমাৰ কুৱেশ্যন নম্বৰ 14. Select the correct active form where why were you cheated by your business partner. এইটো কাৰেক্ট এক্টিভ ফৰ্মটো বিচাৰিব দিছে। অপশ্যন এ why did your business partner cheat you, অপশ্যন বি why has your business partner cheated you, অপশ্যন চি why does your business partner cheat you, অপশ্যন ডি why had your business partner cheated you। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ এক্টিভ ফৰ্ম why did your business partner cheat you। চিম্পল পাষ্ট টেন্সৰ পেচিভ ৱেৰ চিটেডৰ এক্টিভ ৰূপ যিটো হ'ব সেইটো হ'ব ডিড চিট। এইটো চিম্পল পাষ্ট, ইয়াতে আছে ৱেৰ চিটেড। আৰু যিটো এক্টিভ ফৰ্ম হ'ব আমাৰ সেইটো ডিড আহিব আৰু চিট শব্দটো বহিব, ডিড আহিব আৰু ইয়াৰ V1 ইউজ হ'ব। চ' আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৱাই ডিড ইউৰ বিজনেছ পাৰ্টনাৰ চিট ইউ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 15. ছেলেক্ট দ্য কাৰেক্ট পেচিভ ফৰ্ম দে এক্সপেক্ট আছ টু কমপ্লিট দ্য প্ৰজেক্ট বিফৰ ফ্ৰাইডে। এইটো চেণ্টেঞ্চৰ পেচিভ ফৰ্ম কৰিব দিছে, পেচিভ ভইচ কৰিব দিছে। অপশ্যন এ দি আছে উই আৰ এক্সপেক্টেড টু কমপ্লিট দ্য প্ৰজেক্ট বিফৰ ফ্ৰাইডে। এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰণ এক্টিভ বাক্যটোৰ অবজেক্টটো কি আছে আছ, যিটো পেচিভৰ ছাবজেক্ট কি হ'ব উই লৈ ৰূপান্তৰিত হ'ব। চ' আমাৰ শুদ্ধ উত্তৰ হ'ব উই আৰ এক্সপেক্টেড টু কমপ্লিট দ্য প্ৰজেক্ট বিফৰ ফ্ৰাইডে। অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 16. Convert to indirect speech. The judge said to the witness, are you telling the absolute truth under oath? এইটো ডাইৰেক্ট স্পীচত দিয়া আছে, ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰিব দিছে। চ' ইনডাইৰেক্ট স্পীচত কনভাৰ্ট কৰিলে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। The judge asked the witness if he was telling the absolute truth under oath.
ইণ্টাৰগেটিভ বাক্যত said to থাকিলে এইটো উঠি গৈ আমাৰ কি হ'ব asked হ'ব আৰু তাৰপিছত আমাৰ কি if ব্যৱহাৰ কৰিব লাগিব সংযোগ হিচাপে দেন আমাৰ কুৱেশ্যন নম্বৰ 17 convert to indirect speech he said alas I have lost all my credentials in the transit এইটো আমাৰ indirect speech অৰ্থাৎ indirect narration কৰিব দিছে So আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হি এক্সক্লেইমড উইথ sorrow that he had lost all his credentials in the transit এলাছ শব্দ থকাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম এক্সক্লেইমড উইথ sorrow আৰু প্ৰেজেন্ট পাৰফেক্টটো যিটো আছে সেইটো আমাৰ পাষ্ট পাৰফেক্ট টেন্স লৈ পৰিৱৰ্তন হ'ব had lost so আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 18 convert to direct speech the teacher warned the boys not to make a noise in the corridor এইটো ডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিব দিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্য টিচাৰ ছেইড টু দ্য বয়জ ডু নট মেক এ নইজ ইন দ্য কৰিডৰ ৱান্ট নট টু মেকৰ ডাইৰেক্ট ৰূপ যিটো হ'ব ৱান্ট দিয়া আছে ইয়াতে আৰু নট টু মেকৰ যিটো ডাইৰেক্ট ফৰ্ম হয় সেইটো আমাৰ কি হ'ব ছেইড টু হ'ব ছেইড টু আহিব ইয়াতে আৰু ইয়াতে ডু নট মেক আহিব চ' আমাৰ অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 19 আইডেণ্টিফাই the segment containing an error. Neither the minister nor his advisors was aware of the recent policy amendments. No error. কোনটো হ'ব কোনটো পাৰ্টত মানে এৰৰ আছে বা নাই বুজাইছে ইয়াতে চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰণ চি পাৰ্টটো আমাৰ এৰৰ আছে নেইদাৰ নৰৰ ক্ষেত্ৰত সদায় কি হয় নেইদাৰ নৰৰ ক্ষেত্ৰত আমাৰ নৰৰ পিছত থকা ছাবজেক্ট যিটো থাকে সেইটো এডভাইজাৰ্ছ বা প্লুৰেল যদি থাকে অনুসৰি ভাৱ হ'ব লাগে গতিকে ৱাছৰ ঠাইত ৱেয়াৰ হ'ব লাগিছিল ইয়াতে আমাৰ ৱাছ যিটো আছে সেইটো ঠাইত আমাৰ ৱেয়াৰ হ'ব লাগিছিল তাৰ কাৰণে চি পাৰ্টটো আমাৰ ইয়াতে ভুল আছে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 20 আইডেণ্টিফাই দ্য ছেগমেণ্ট কণ্টেইনিং এন এৰৰ দ্য ৰিজন হোৱাই হি ফেইল্ড দ্য এক্সাম ৱাজ বিকজ হি ডিড নট ষ্টাডি চিৰিয়াছলি ন' এৰৰ কোনটো পাৰ্টত এৰৰ আছে সেইটো আমাৰ আইডেণ্টিফাই কৰিব দিছে চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি was because he did not study seriously the reason why আৰু because একেলগে ব্যৱহাৰ কৰাটো ভুল হয় was that he did not হ'ব লাগিছিল ইয়াতে আৰু he did not হ'ব লাগিছিল চ' আমাৰ শুদ্ধ উত্তৰ যিটো হ'ব সেইটো হ'ব অপশ্যন চি ইয়াৰ দেন আমাৰ কুৱেশ্যন নম্বৰ 21 আইডেণ্টিফাই দ্য ছেগমেণ্ট containing an error he gave me 200 rupees notes for buying stationery তাৰপিছত no error ইয়াতে কোনটো পাৰ্টত এৰৰ আছে বুলি প্ৰশ্নত সুধিছে অপশ্যন এ দিয়া আছে অপশ্যন এ বি চি ডি এনেকৈ দিয়া আছে চ' আমাৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি চ' বি পাৰ্টটোত আমাৰ এৰৰ আছে 200 rupees নোট যিটো আছে এইটো ভুল হয় ইয়াতে আমাৰ ৰুপিছৰ সলনি কি হ'ব লাগিব ৰুপি হ'ব লাগিব ৰুপিছৰ সলনি আমাৰ ৰুপি হ'ব লাগিব নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 22 চুজ দ্য কাৰেক্ট ইডিয়ম মিনিং ফৰ টু বাৰ্ণ দ্য কেণ্ডেল এট both ends এইটো ইডিয়মৰ কাৰেক্ট মিনিংটো বিচাৰিব দিছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টু ৱৰ্ক কণ্টিনিউৱাছলি ফ্ৰম আৰ্লি মৰ্ণিং টিল লেট এট নাইট টু বাৰ্ণ দ্য কেণ্ডেল এট both ends এইটোৰ মানে হ'ল মানে দিন ৰাতি একাকাৰ কৰি অত্যাধিক কাম কৰা চ' সেই হিচাপে আমাৰ অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ মিনিংটোও ছেম ইয়াৰ লগত দেন আমাৰ কুৱেশ্যন নম্বৰ 23 হোৱাট ইজ দ্য মিনিং অফ দ্য লেটিন এক্সপ্ৰেশ্যন ষ্টেটাছ কুৱ লেটিন এক্সপ্ৰেশ্যন যিটো হয় ষ্টেটাছ কুৱ ইয়াৰ আমাৰ মিনিংটো কি হয় চ' ষ্টেটাছ কুৱ মানে বৰ্তমানৰ স্থিতাৱস্থা বা যেনেকুৱা আছে তেনেকুৱাই ৰখা চ' আমাৰ কুৱেশ্যন নম্বৰ 23 অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব দ্য এক্সিষ্টিং ষ্টেট অফ এফেয়াৰ্ছ মানে অলৰেডি এক্সিষ্ট কৰে যিটো অৱস্থা সেইটো কথা কোৱা হৈছে ষ্টেটাছ কুৱ আৰু ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 24 চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড কোনটো ৱৰ্ডৰ স্পেলিংটো কাৰেক্ট হয় আৰু ইয়াতে শব্দকেইটাৰ ভিতৰত যিটো ছুপাৰিনটেণ্ডেণ্ট অপশ্যন বি স্পেলিং যিটো দিয়া আছে সেইটো শুদ্ধ হ'ব দেন আমাৰ নেক্সট আহিল আমাৰ কুৱেশ্যন নম্বৰ 25ৰ পৰা 30লৈকে পেছেজ আনচিন পেছেজ এনেকুৱা এটা পেছেজ পৰীক্ষাত আপোনালোকৰ দিয়া থাকিব চিলেবাছ মতে চ' আপোনালোকে পেছেজটো ভালকৈ পঢ়ি তাৰপিছত কুৱেশ্যন কেইটা এনচাৰ কৰিব লাগিব আৰু 25 নম্বৰ কুৱেশ্যন যিটো আছে সেইটো একৰ্ডিং টু পেছেজ ক্ৰিটিকেল থিংকিং এছেঞ্চিয়েলি ৰিকুৱাৰ্ছ পেছেজৰ মতে ক্ৰিটিকেল থিংকিং এছেঞ্চিয়েলি কি ৰিকুৱাৰ কৰে চ' আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মেটা কগনেটিভ এৱাৰনেছ এণ্ড ছেল্ফ ইভেলুৱেশ্যন অফ এজাম্পশ্যনছ আমাৰ যিটো পেছেজ আছে সেইটোৰ দ্বিতীয় চাইড ছেকেণ্ড লাইনত স্পষ্টকৈ লিখা আছে ইট ডিমাণ্ডছ এ মেটা কগনেটিভ এৱাৰনেছ চ' বি অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হ'ব দেন আমাৰ কুৱেশ্যন নম্বৰ 26 কুৱেশ্যন নম্বৰ 26ত কোৱা হৈছে হোৱাট ডেঞ্জাৰ ডাজ দ্য অথৰ ৱাৰ্ণ এগেইনষ্ট ইফ এডুকেশ্যন ফেইলছ টু আণ্ডাৰগো এ পেৰাডিম শ্বিফ্ট
সো এইটো আমাৰ পেছেজ মতে অপশ্যন বি যিটো আছে সেইটো শুদ্ধ হ'ব। প্ৰডিউচিং টেকনিকেলি কম্পিটেণ্ট বাট ইণ্টেলেকচুৱেলি পেচিভ কনফৰ্মিষ্ট। আমাৰ যিটো পেছেজ আছে দিয়া সেই পেছেজটোৰ যিটো লাষ্ট লাইন আছে তাতে এই এৱাৰনেছৰ কথাটো দিয়া আছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 27। দ্য টাৰ্ম ডায়ালেক্টিকেল এনকুৱাৰী ইন দ্য কণ্টেক্সট অফ দ্য পেছেজ ইমপ্লাইজ। এই টাৰ্মটো পেছেজত কি বুজাইছে? ডায়ালেক্টিকেল এনকুৱাৰী। চ' বেচিকেলি এই টাৰ্মটোৱে আমাৰ কি বুজায়? ডায়ালেক্টিকেল এনকুৱাৰীৰ অৰ্থ হ'ল যুক্তি তৰ্ক আৰু প্ৰশ্নোত্তৰৰ মাধ্যমেৰে সত্যতা বিচাৰ কৰা। চ' এই হিচাপে আমি যদি চাওঁ আমাৰ 27ৰ অপশ্যন বি যিটো আছে এ ষ্ট্ৰাকচাৰ্ড প্ৰচেছ অফ কুৱেশ্যনিং ডিবেট এণ্ড ক্ৰিটিকেল ইভেলুৱেশ্যন, এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডায়ালেক্টিকেল ইনকুৱাৰী। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 28। দ্য পেছেজ ছাজেষ্ট ডেট মডাৰ্ণ ক্লাছৰুম শ্বুড ফাংচন এজ। পেছেজে কি ছাজেষ্ট কৰিছে মডাৰ্ণ ক্লাছৰুমৰ ক্ষেত্ৰত কেনেকৈ ফাংচন কৰিব লাগে? চ' এইটো আমাৰ পেছেজ মতে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইণ্টাৰপ্ৰেটিভ কমিউনিটিজ ইভেলুৱেটিং বায়াছেছ এণ্ড পেৰাডিমছ। পেছেজত ক্লাছৰুমক মানে ইণ্টাৰপ্ৰেটিভ কমিউনিটিজ বুলি হ'বলৈ বুলি কোৱা হৈছে। চ' আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 29। চুজ দ্য চিননিম ফৰ এপিষ্টেমোলজিকেল এজ এমপ্লাইড ইন এডুকেশ্যনেল ডিছক'ৰ্ছ। এপিষ্টেমোলজিকেল শব্দটোৰ চিননিম ৱাৰ্ড কোনটো হয় পেছেজৰ মতে সেইটো বিচাৰিব দিছে। চ' এপিষ্টেমোলজি মানে হৈছে জ্ঞানৰ তত্ত্ব বা জ্ঞান সংক্ৰান্তীয় বিদ্যা। আৰু এই হিচাপে আমি যদি চাওঁ পেছেজ মতে আমাৰ অপশ্যন বি যিটো আছে ৰিলেটেড টু দ্য নেচাৰ এণ্ড থিয়ৰী অফ নলেজ, এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব এপিষ্টেমোলজিকেলৰ চিননিম ৱৰ্ড। দেন আমাৰ কুৱেশ্যন নম্বৰ 30। হোৱাট ইজ দ্য অথৰ্ছ প্ৰাইমাৰী টোন ইন দ্য পেছেজ। অথৰ্ছৰ টোন কি হয় এই পেছেজটোত প্ৰাইমাৰী টোন? চ' পেছেজটো পঢ়িলে আমি ভালকৈ গম পাওঁ যে পেছেজটো একাডেমিক এনালাইটিকেল আৰু আৰ্জেণ্ট ষ্টাইলত লিখা হৈছে। চ' আমাৰ অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। মানে শৈক্ষিক বিশ্লেষণাত্মক আৰু শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা দৰ্শাইছে পেছেজটোৰ টোনত। চ' ইয়াতে আমাৰ ইংলিছ পৰ্চনৰ 30টা কুৱেশ্যন শেষ হ'ল। এতিয়া আমাৰ ছেকশ্যন বি জেনেৰেল নলেজ, ইয়াতেও 30 মাৰ্কছ থাকিব অৰ্থাৎ 30টা কুৱেশ্যন থাকিব। আৰু ইয়াৰ প্ৰথম যিটো প্ৰশ্ন হ'ল কুৱেশ্যন নম্বৰ 31। Which Gupta ruler is recorded in the Allahabad pillar inscription Prayag Prakhasti composed by Harishena? আৰু এইটোৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি সমুদ্ৰগুপ্ত। হৰিসেনে এলাহাবাদ প্ৰশস্তিত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ প্ৰশংসাত ৰচনা কৰিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 32। দ্য ভাৰ্নাকুলাৰ প্ৰেছ এক্ট was passed in 1878 during the viceroyalty of। ভাৰ্নাকুলাৰ প্ৰেছ এক্টটো যে পাছ কৰা হৈছিল 1878ত, এইটো কোনজনৰ ভাইচৰয়ৰ কাৰ্যকালত পাছ কৰা হৈছিল? অপশ্যন এ লৰ্ড ৰিপন, অপশ্যন বি লৰ্ড লিটন, অপশ্যন চি লৰ্ড কাৰ্জন, অপশ্যন ডি লৰ্ড ডেলহাউচি। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি লৰ্ড লিটন। 1878 চনত লৰ্ড লিটনে ভাৰতীয় ভাষাৰ সংবাদ পত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ এই আইন আনিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 33। Which treaty ended the first Anglo-Burmese war in 1826 leading to the British annexation of Assam? Option A Treaty of Yandabu, Option B Treaty of Sogauli, Option C Treaty of Purandar, Option D Treaty of Allahabad। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ Treaty of Yandabu। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে এই যুদ্ধ অন্ত পৰে আৰু অসম ব্ৰিটিছৰ অধীনলৈ যায়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 34। হু এমং দ্য ফলোইং লেড দ্য ফেমাছ 1857 revolt in Assam and was subsequently hanged by the British in 1858? অপশ্যন দিয়া আছে আমাৰ পিয়লি ফুকন, মৰিয়াম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি মৰিয়াম দেৱান। মৰিয়াম দেৱানে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল আৰু 1858 চনত তেওঁক ফাঁচি দিয়া হৈছিল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 35। দ্য হিষ্ট্ৰিক পথৰুঘাট ৰাইজ মিল, পথৰুঘাটৰ পিজেণ্ট আপৰাইজিং of 1894 took place in which present district of Assam? কোনটো প্ৰেজেণ্ট ডিষ্ট্ৰিক্টত এই ঘটনাটো সংঘটিত হৈছিল? অপশ্যন দিয়া আছে কামৰূপ, দৰং, নগাঁও, শোণিতপুৰ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি দৰং। দৰং ডিষ্ট্ৰিক্টত এই ঘটনাটো হৈছিল, বৰ্তমানৰ প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট দৰং। পথৰুঘাটৰ কৃষক বিদ্ৰোহ বৰ্তমানৰ দৰং জিলাত সংঘটিত হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 36। The Morley Minto reforms of 1909 introduced which controversial provision in Indian governance? Option A diarchy in provinces, Option B separate electorates for Muslims, Option C complete independence, Option D federal court system। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি ছেপাৰেট ইলেক্টৰেটছ ফৰ মুছলিমছ। এই সংস্কাৰৰ জৰিয়তে মুছলমানসকলৰ বাবে সুকীয়া নিৰ্বাচন ব্যৱস্থা আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 37। হু ৱাজ দ্য প্ৰেচিডেণ্ট
of the Indian National Congress during the historic Lahore session of 1929, where Purno Swaraj was declared? Option A দিয়া আছে মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি সুভাষ চন্দ্ৰ বোস, অপশ্যন ডি বল্লভ ভাই পেটেল। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ জৱাহৰলাল নেহৰু, অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ। জৱাহৰলাল নেহৰুৰ সভাপতিত্বত 1929 চনৰ লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 38, which writ is issued by a higher court to prevent a lower court or tribunal from exceeding its jurisdiction? Option A habeas corpus, option B mandamus, option C prohibition, option D quo warranto। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব prohibition, option C। Next, our question number 39. The concept of basic structure of the Indian Constitution was propounded by the Supreme Court in which landmark case? Option A Goloknath versus State of Punjab, option B Keshavananda Bharati versus State of Kerala, option C Minerva Mills versus Union of India, option D Maneka Gandhi versus Union of India। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা 1973, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। 1973 চনৰ কেশৱানন্দ ভাৰতীৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ সংবিধানৰ মৌলিক যিটো ষ্ট্ৰাকচাৰ বা বেচিক ষ্ট্ৰাকচাৰ সেই ধাৰণাটো আগবঢ়াইছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 40, আণ্ডাৰ হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন can the president declare a financial emergency? কোনটো আৰ্টিকেলৰ অধীনত প্ৰেছিডেণ্টে ফাইনেন্সিয়েল এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে? অপশ্যন এ আৰ্টিকেল 352, অপশ্যন বি আৰ্টিকেল 356, অপশ্যন চি আৰ্টিকেল 360, অপশ্যন ডি আৰ্টিকেল 365। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আৰ্টিকেল 360, অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ। 360 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে আৰ্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 41, The 73rd Constitutional Amendment Act 1992 added which schedule to the Constitution of India? 9 schedule, 10 schedule, 11 schedule, 12 schedule। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি 11th schedule। 73তম সংশোধনীয় পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত একাদশ অনুসূচী অৰ্থাৎ 11th schedule সংযোজন কৰিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 42, which body approves the final plan layout and allocation for national development before implementation in India? Option A Niti Aayog Governing Council, option B Finance Commission, option C Comptroller and Auditor General, option D Union Public Service Commission। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব নীতি আয়োগ গভৰ্নিং কাউন্সিল। বৰ্তমান নীতি আয়োগৰ গভৰ্নিং কাউন্সিল বিকাশে আঁচনিসমূহৰ অনুমোদন দিয়ে। আৰু 43 নম্বৰ কুৱেশ্যন নেক্সট আমাৰ আৰ্টিকেল 244A was inserted into the Indian Constitution by which amendment to enable the creation of an autonomous state within Assam? Option A 22nd Amendment Act, option B 42nd Amendment Act, option C 44th Amendment Act, option D 86th Amendment Act। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব 22nd Amendment Act, option A। 1969 চনৰ 22তম সংবিধান সংশোধনৰ জৰিয়তে অসমৰ ভিতৰতে স্বায়ত্তশাসিত ৰাজ্য সৃষ্টিৰ বাবে 244A ধাৰা বা অৰ্থাৎ আৰ্টিকেল 244A অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 44, Anti-defection law is contained in which schedule of the Indian Constitution? Anti-defection law সংবিধানৰ কোনটো শিডিউলত উল্লেখ আছে? অপশ্যন এ 8 শিডিউল, অপশ্যন বি 9 শিডিউল, অপশ্যন চি 10 শিডিউল, অপশ্যন ডি 11 শিডিউল। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি 10 শিডিউল। সংবিধানৰ 10তম অনুসূচীত দল ত্যাগ বিৰোধী আইন উল্লেখ আছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 45, The joint sitting of both houses of parliament is presided over by? Option A President of India, option B Vice President of India, option C Speaker of Lok Sabha, option D Prime Minister। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব স্পীকাৰ অফ লোকসভা, অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ। সংসদৰ যৌথ অধিৱেশনত লোকসভাৰ অধ্যক্ষই অৰ্থাৎ স্পীকাৰে সভাপতিত্ব কৰে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 46, Which phenomenon is primarily responsible for the twinkling of stars in the night sky? Option A total internal reflection, option B atmospheric refraction of starlight, option C dispersion of light, option D scattering of light। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি এটমস্ফেৰিক ৰিফ্ৰেকশ্যন অফ ষ্টাৰলাইট। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাৱৰ্তী ইব্ৰাই থকা যেন লাগে। দেন আমাৰ কুৱেশ্যন নম্বৰ 47, Minamata disease is a severe neurological syndrome caused by acute poisoning of?
অপশ্যন এ লিড, অপশ্যন বি কেডমিয়াম, অপশ্যন সি মাৰ্কিউৰি, অপশ্যন ডি আৰ্ছেনিক। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি মাৰ্কিউৰি। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 48, which among the following hormones regulates the level of sugar glucose in human blood? অপশ্যনবিলাক দিয়া আছে থাইৰক্সিন, ইনচুলিন, অপশ্যন চি এড্ৰিনেলিন, অপশ্যন ডি ইষ্ট্ৰজেন। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি ইনচুলিন। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 49, what is the main constituent of compressed natural gas CNG? অপশ্যন দিয়া আছে মিথেন, ইথেন, প্ৰপেন, বিউটেন। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ল অপশ্যন এ মিথেন। CNGৰ সম্পূৰ্ণ নাম হ'ল কম্প্ৰেছড নেচাৰেল গেছ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 50, which layer of the atmosphere contains the highest concentration of ozone that absorbs harmful ultraviolet rays? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, বি ষ্ট্ৰেটোস্ফিয়াৰ, চি মেছস্ফিয়াৰ, ডি থাৰ্মোস্ফিয়াৰ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ। বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত অজন স্তৰ পোৱা যায়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 51, what type of mirror is used as a rear view mirror in motor vehicles? ৰিয়াৰ ভিউ মিৰৰ হিচাপে মটৰ ভেহিকলছত কোনটো টাইপৰ মিৰৰ ইউজ কৰা হয়? অপশ্যন এ কনকেভ মিৰৰ, অপশ্যন বি কনভেক্স মিৰৰ, অপশ্যন চি প্লেইন মিৰৰ, অপশ্যন ডি চিলিণ্ড্ৰিকেল মিৰৰ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব কনভেক্স মিৰৰ। কনভেক্স মিৰৰ ইউজ কৰা হয়, অৰ্থাৎ উত্তল দাপন পিছফালৰ ডাঙৰ এলেকা বা সৰুকৈ স্পষ্টকৈ দেখুৱায়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 52, দ্য প্ৰচেছ অফ কনভাৰ্টিং এটমস্ফেৰিক নাইট্ৰজেন ইনটু ইউজেবল নাইট্ৰজেন কম্পাউণ্ডছ বাই soil bacteria is known as? Option A nitrification, option B nitrogen fixation, option C ammonification, option D denitrification। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন ফিক্সেশ্যন, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 53, দ্য বড়ো পিছ একৰ্ড BTC Accord establishing the Boreland Territorial Region BTR with enhanced executive powers was signed in which year? অপশ্যন এ দিয়া আছে 2003, অপশ্যন বি 2015, অপশ্যন চি 2020, অপশ্যন ডি 2022। আৰু এই শুদ্ধ উত্তৰটো হ'ব 2020, অপশ্যন চি। 2020 চনৰ 27 জানুৱাৰীত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত কৰা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 54, ৰাইমনা নেশ্যনেল পাৰ্ক ইন BTR লাইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অপশ্যন এ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোকৰাঝাৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 15, কুৱেশ্যন নম্বৰ 55, দ্য বড়ো সাহিত্য সভা বড়ো লিটাৰেৰী ছ'চাইটি ৱাজ ফাউণ্ডেড ইন হুইচ ইয়াৰ? অপশ্যন এ 1952, অপশ্যন বি 1960, অপশ্যন চি 1972, অপশ্যন ডি 1987। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হয় সেইটো হ'ল 1952, অপশ্যন এ। 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল, বড়ো সাহিত্য সভা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 56, হু ৱাজ দ্য ফাউণ্ডিং প্ৰেচিডেণ্ট অফ দ্য অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন ABSU? অপশ্যন উপেন্দ্ৰনাথ ব্ৰহ্ম, অপশ্যন বি বাণেশ্বৰ বসুমতাৰী, অপশ্যন চি কনকেশ্বৰ নাৰ্জাৰী, অপশ্যন ডি সুৰত নাৰ্জাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাণেশ্বৰ বসুমতাৰী, অপশ্যন বি। অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বাণেশ্বৰ বসুমতাৰী। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 57, হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু the heart of Manas National Park? অপশ্যন এ সংকোচ ৰিভাৰ, অপশ্যন বি মানস ৰিভাৰ, অপশ্যন চি চম্পাৱতী ৰিভাৰ, অপশ্যন ডি ধনশিৰি ৰিভাৰ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানস ৰিভাৰ, অপশ্যন বি। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 58, which Nobel Prize category was awarded in 2023 for the development of mRNA vaccines against COVID-19? Option A chemistry, option B physiology or medicine, option C physics, option D peace। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি ফিজিঅ'লজি অৰ মেডিচিন। 2023 চনৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা mRNA ভেকচিন আৱিষ্কাৰৰ বাবে কেটলিন কাৰিকো আৰু ডব্ৰু খ্ৰিছমেনক দিয়া হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 59, দ্য G20 summit held under India's presidency in 2023 formally admitted which regional body as a permanent member? অপশ্যন এ দিয়া আছে এছিয়ান, অপশ্যন বি আফ্ৰিকান ইউনিয়ন, অপশ্যন চি ইউৰোপিয়ান ইউনিয়ন, অপশ্যন ডি সাৰ্ক।
আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি আফ্ৰিকান ইউনিয়ন ভাৰতৰ সভাপতিত্বত আফ্ৰিকান ইউনিয়নক G20 স্থায়ী সদস্যপদ দিয়া হয় ইয়াৰ পিছত আমাৰ নেক্সট question number 60 which district was recently carved out reorganized within BTR along with Kokrasar Chirang and Udalguri অপশ্যন এ বাক্সা বি তামুলপুৰ চি বিশ্বনাথ ডি বজালি আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি তামুলপুৰ জিলাক BTRৰ ভিতৰত নতুনকৈ গঠন কৰা হৈছিল